কৰিম। দীর্ঘময় মৃত্যুমা অমৃতঙ্গময় ওম শান্তি শান্তি শান্তি। মানুহৰ ডাঙৰ সমস্যাটো হৈছে নিঃসংগতা। নগৰীয়া চেতনাৰ জ্ঞানৰ বিকাশৰ প্ৰাথমিক স্তৰটোৱে হ'ল যে বুনিয়াদী শিক্ষা আৰু বুনিয়াদী সাংখ্যিক জ্ঞান। আজি আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতে প্ৰত্যক্ষ কৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সৰহসংখ্যকৰ মাজত যে বুনিয়াদী যি শিক্ষা অৰ্থাৎ বিভিন্ন আখৰ শব্দ বাক্যৰ জ্ঞান আৰু তাৰ লগে লগে সাংখ্যিক জ্ঞান এইটো অতি দুৰ্বল। তাৰ কাৰণে ভাৰত চৰকাৰে ফাউণ্ডেশ্যনেল লিটাৰেচি আৰু নিউমাৰেচি এটা বিশেষ অভিযান বিশেষ আঁচনি আৰম্ভ কৰিছে। শিক্ষাৰ আৰম্ভণিত প্ৰথম কথা যে আমি যেতিয়া আখৰ শিকো, আখৰৰ পাছত আমি শব্দ শিকো, শব্দৰ পিছত আমি বাক্য গঠন কৰিব লাগিব। যেতিয়া আমি খুব পদ্ধতিগতভাৱে আমি শব্দৰ অৰ্থ আমি বুজিবলৈ সক্ষম নহওঁ, বাক্য এটা সম্পূৰ্ণকে লিখিবলৈ আমি সক্ষম নহওঁ, বাক্যটোৰ অৰ্থ বুজি পোৱা তাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অসুবিধা হয়। ঠিক একেধৰণে সংখ্যাৰ জ্ঞান, নেওতাৰ জ্ঞান খুবেই গুৰুত্বপূৰ্ণ। ইয়াৰ কাৰণে আমাৰ চৰকাৰখনে, ভাৰত চৰকাৰে নিপুণ ভাৰত নামৰ এক অভিযান আৰম্ভ কৰিছে, যিটো অভিযানত 2026-27 চনৰ ভিতৰত প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীৰ মাজত এই বুনিয়াদী শিক্ষা, শব্দৰ জ্ঞান, ভাষাৰ জ্ঞান, বাক্য গাঁথনি এই বিষয়সমূহৰ লগে লগে সাংখ্যিক জ্ঞানৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব, যাতে ফাউণ্ডেশ্যনেল লিটাৰেচিটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে লিটাৰেচিৰ লগতে নিউমেৰেচি এইটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত এটা আমি শক্তিশালী অৱস্থাত এটা পাব পৰা যায়। আৰু এতিয়া আমি যিখিনি দুৰ্বলতা চিহ্নিত কৰা হৈছে সেই দুৰ্বলতাখিনি যাতে ভৱিষ্যত সময়ৰ কাৰণে নাথাকে। কিন্তু এই কামটো আমি প্ৰাপ্তি কৰিবলৈ হ'লে সকলোৰে সহায় সহযোগিতাৰ প্ৰয়োজন হ'ব। কেৱল আমি অভিভাৱকৰ ওপৰত বা শিক্ষক শিক্ষয়িত্ৰীসকলৰ ওপৰত এই দায়িত্ব এৰি দিলে নহ'ব। প্ৰধানমন্ত্ৰীয়ে এটা সময়ত সবকা সাথ সবকা বিকাশৰ কথা কৈছিল, তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ সবকা বিশ্বাসৰ কথা কৈছিল, আৰু এতিয়া তেখেতে কৈছে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস। অৰ্থাৎ সকলোৰে প্ৰয়াস অবিহনে আমি আমাৰ সমস্যাসমূহক সমাধান কৰিব নোৱাৰো, আমি ভাৰতবৰ্ষক আমি আগুৱাই লৈ যাব নোৱাৰো। আমাৰ যিখিনি ইচ্ছিত লক্ষ্য আছে, টাৰ্গেট আছে, এই ইচ্ছিত লক্ষ্যত আমি কেতিয়াও উপনীত হ'ব নোৱাৰো। সেইকাৰণে এই বুনিয়াদী শিক্ষাৰ ক্ষেত্ৰত, জ্ঞানৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনে যি নিপুণ ভাৰত অভিযান আৰম্ভ কৰিছে, এই নিপুণ ভাৰত অভিযানতো সকলো শ্ৰেণীৰ, সকলো ৰাইজৰ, সকলো অভিভাৱকৰ, সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু লগতে সমাজৰ বিভিন্ন শ্ৰেণীৰ সকলো মানুহৰ মই প্ৰয়াসৰ কাৰণে
আজি আহ্বান জনাইছোঁ আৰু সকলোকে মই আহ্বান জনাইছোঁ যে এই মিছনটোত এই অভিযানটোত যাতে সকলোৱে আমি যোগদান কৰোঁ। ধন্যবাদ। পঢ়িবলৈ যাম, শিকিবলৈ যাম, আখৰ শিকি ভাষা বুজি নিপুণ হ'ম আমি জ্ঞানেৰে কৰিম আকাশ গাম আমি 1 2 3 4 পঢ়ি বুজি পৃথিৱীখনেৰে ঠিক আছে তিনি পিছত আহে এইটো ডাঙৰ আমাৰ বাচ্চা আমাৰ দেই এইখিনি কষ্ট যাতে আমাৰ ভৱিষ্যতত নাহে দেই থেংক ইউ ব্যক্তিসকলক মোৰ শ্ৰদ্ধা আৰু আন্তৰিকতা জ্ঞাপন কৰিছোঁ আৰু তাৰ পাছত মোৰ শিক্ষাগুৰুসকললৈ মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। মোৰ নামটো হৈছে শ্ৰীমতী ৰশ্মি দলে আৰু মই ডিষ্ট্ৰিক্ট কনচালটেণ্ট FLN ধেমাজি জইন কৰিছোঁ নিউলি। আজি জাষ্ট এমাহ পূৰ হৈছে আৰু ফাৰ্ষ্ট যেতিয়া আজি ফাৰ্ষ্ট আপোনাৰ মই আপোনালোকৰ ব্লক লেভেল ট্ৰেইনিঙত এদিন গৈছোঁ আৰু ক্লাষ্টাৰ লেভেল ট্ৰেইনিং চাবলৈ ফাৰ্ষ্ট আজি আহিছোঁ মই আছিলে নেকি আমি কিবা এনেকুৱা এই যেনেকৈ ছাৰে যে ক'লে আমি কিবা জানি শুনি আমি কিবা এটা ভুল কৰি থৈ আহিছোঁ নেকি যাৰ কাৰণে আজি এই ছাত্ৰ ছাত্ৰীসকল সেই শিক্ষা লাভৰ পৰা বুনিয়াদী সাক্ষৰতা লাভৰ পৰা বঞ্চিত হ'ল। আমাৰ কিবা কৰণীয় আছিলে নেকি যিটো আমি যাৰ কাৰণে এই যে ডাটাটো এনেকৈ আহিব লগা হৈছে বা যাৰ কাৰণে আজি FLNৰ প্ৰয়োজনীয়তা আছিলে বা আহিছে FLN আমাৰ ওচৰলৈ। এতিয়া আমি সকলোৱে জানো এটা মিছন যেতিয়া আমাৰ মাজলৈ আনে যেনেকৈ নেশ্যনেল হেল্থ মিছন আহিছে, সৰ্বশিক্ষা মিছন আহিছে বা এতিয়া আহিছে FLN বা নিপুণ অসমৰ মিছন। এই মিছনবোৰ যেতিয়া আনে যেতিয়া নৰ্মেল লেভেলত যেতিয়া কামখিনি সম্ভৱ নহয়, যেতিয়া নৰ্মেল লেভেলত কামখিনি সম্ভৱ হোৱা নাই তেতিয়া এটা নিৰ্দিষ্ট মিছন টাৰ্গেট কৰি দিয়া যায় যে এই মিছনটোৱে সেই কামটো কমপ্লিট কৰিব আৰু তেতিয়াহে কমপ্লিট ফলটো অকণমান আমি পাওঁ। গতিকে সেই মিছনৰ আঁৰত আমাৰ যিটো কথা আছিলে আজি যদি আমাৰ মাজত FLN আহিছে তেতিয়া আমি নিজকে এবাৰ পঢ়িয়ে চাব লাগিব, আমি নিজকে এবাৰ সুধি চাব লাগিব যে কোনোবাখিনিত আমি কিবা এটা ভুল কৰিলোঁ নেকি বা কোনোবাখিনিত আমি দিব লগা বস্তু ছাত্ৰ ছাত্ৰীৰ প্ৰাপ্যতা আমি বঞ্চিত কৰিলোঁ নেকি। তাৰ সমান্তৰালভাৱে মই আৰু এটা কথা ক'ব বিচাৰোঁ যে এই মিছন বা তেনেকুৱা ভিছন যিয়ে নানক আমাৰ চৰকাৰে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমাৰ গভৰ্ণমেণ্ট অফ আছামে এলিমেণ্টাৰী এডুকেশ্যন ছেকশ্যনবিলাকে বা হেল্থৰে হওক যি ছেকশ্যনে হওক যিমানে নানে কিন্তু তেতিয়ালৈকে সেই মিছনবোৰ ফুলফিল নহয় যেতিয়ালৈকে সেই মিছনৰ লগত আমি প্ৰত্যক্ষভাৱে জড়িত থকা লোকসকলে যেতিয়ালৈকে সেই মিছনৰ উদ্দেশ্য বা সেই মিছনৰ কাৰ্যকৰী কৰিবলৈ আমি যেতিয়ালৈকে সেই মিছনৰ কামখিনি বা মিছনৰ কথাটো আমি আন্তৰিকতা আৰু সততাৰে নিষ্ঠাৰে যেতিয়ালৈকে গ্ৰহণ নকৰোঁ কোনো মিছন ফুলফিল নহয়। এনেকুৱা মিছন আহি থাকিব গৈ থাকিব। মই আপোনালোকক এই মডেলটোৰ ভিতৰৰ কথা একো ক'বলৈ নাযায়, ইমান ধুনীয়া ধুনীয়া আপোনালোকৰ ৰিচাৰ্চ পাৰ্চন আছে, ইমান ধুনীয়াকৈ আপোনালোকক বুজাইছে, কিন্তু আমি মিছনটো আমি বহুত জানো, সেইটো সঁচা কথা। মই এইটো ধৃষ্টতা কেতিয়াও নকৰোঁ যে আমাৰ শিক্ষাগুৰুসকলে একো নাজানে বা কৰে মানে তেওঁলোকক নাজানে কাৰণে এই FLN মিছন কেতিয়াও অহা নাই। আমি জানো যে আমাৰ শিক্ষকসকল প্ৰতিগৰাকী শিক্ষকে একোজন সমল ব্যক্তি। এতিয়া আমি সৰ্বশিক্ষা আৰম্ভণিৰে পৰা বহুতখিনি ট্ৰেইনিং এতিয়া শিক্ষক যিটো আমাৰ দিব্য তিথি বা তেনেকুৱা ধৰণৰ কম্পনেণ্ট অহাৰ লগে লগে শিক্ষকক বহুখিনি মানে প্ৰশিক্ষণেৰে প্ৰশিক্ষিত কৰি তোলা হৈছে, যাৰ কাৰণে আমাৰ শিক্ষকসকল প্ৰত্যেকগৰাকী শিক্ষক এতিয়া প্ৰতিজনে এতিয়া একোজন সমল ব্যক্তি। আৰু আমাৰ চিষ্টেমটো কি হ'ল, আমাৰ DLED লগাই দিলে, BEd লগাই দিলে বা টেট লগাই দিলে, তাৰ পাছতো আৰু আমি বেছি পঢ়িব লগা হ'ল বা আৰু আমি বেছি ডিগ্ৰীদাৰী হ'লোঁ। কিন্তু আৰু এটা কিন্তু ইয়াৰ লগত আছে, আমি আমাৰ পিছফালে যিমানে 2-3টা ডিগ্ৰী নবহাওঁ কিয় যদি আমি এই কণ কণ ল'ৰা ছোৱালীখিনিক নিম্নতম বুনিয়াদৰ ভাষা জ্ঞানখিনি যদি দিব পৰা নাই, নিম্নতম বুনিয়াদী সংখ্যা জ্ঞানৰ যদি ধাৰণা দিব পৰা নাই, তেতিয়া আমি পিছফালে যিমান ডিগ্ৰী লগাই থাকিলেও কিবা অৰ্থ আছে জানো? আমাৰ কিবা ভেলু আছে জানো?
নিজৰ অনুভৱখিনি কৈছোঁ, মই কোৱা নাই যে মোৰ পইণ্ট অফ ভিউৱে যিখিনি কথা কয় সেইখিনি শুদ্ধ বা আপোনালোকে নাই, মোৰ জাষ্ট মোৰ অনুভৱখিনি আপোনালোকক শ্বেয়াৰ কৰিছোঁ। গতিকে এই মিছনটো যিহেতু আমাৰ মাজত আহিছে আৰু এইটো মই কৈছোঁৱেই, এইটো আৰম্ভণি, ট্ৰেইনিংটোৰ প্ৰথম আৰম্ভণি, কিন্তু আৰম্ভণি হ'লেও এই ট্ৰেইনিংটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আছে, আটাইতকৈ গুৰুত্বপূৰ্ণ দিশখিনি আপোনালোকক লৈ যাব। যিটো আপোনালোকে ফিল্ড লেভেলত যেতিয়া কামখিনি কৰিব, সেই কামখিনি এই ট্ৰেইনিঙত পোৱা কথাখিনি আপোনালোকক সহায় কৰিব। আৰু এই আমি যদি আপোনালোকক আমি পঠাইছোঁ আমাৰ মানৱ সম্পদখিনি গঢ়িবলৈ, কিন্তু এই মানৱ সম্পদখিনি গঢ়াৰ কাৰণে এতিয়া আমাক NAP20 বা FLNে আমাক নতুন নতুন কৌশল স্কিল সংযোজন কৰিছে, টিচিং এইডছ দিছে। এই বস্তুখিনি আমি আছে আমাৰ মাজত। এনেকুৱা হৈছে আমি আমাৰ এতিয়া আপোনালোকে যিটো নিউমাৰেচি কিট পাইছে ন সকলোৱে? পাইছে নেকি ছাৰ? নিউমাৰেচিৰ কিটবোৰ দিছে যে, হয়। চ' সেই কিটখিনি আপোনালোকে ল'ৰা ছোৱালীবিলাকক দিয়ক, খেলিবলৈ দিয়ক, তেওঁলোকক সেইখিনি ইউজ কৰিবলৈ দিয়ক। এনেকুৱা নহয় যে আমি কিটখিনি পাইছোঁ গডৰেজত ভৰাই থৈছোঁ, সেইটো হ'ব নালাগে। সেই আমাক দিছে চৰকাৰে, সেই পইচা মানে কোটি কোটি টকা খৰচ কৰি পেলাই সেই কিটখিনি কিনিছে। প্ৰতিজন স্কুলৰ এগেইনষ্টত, প্ৰতিজন ছাত্ৰৰ এগেইনষ্টত দিয়া হৈছে, কিন্তু সেই পইচাৰ কোনো মূল্য নাথাকিব যদিহে সেই কিটখিনিৰ পৰা যদি আমাৰ ল'ৰা ছোৱালীয়ে শিকিবলৈ নোৱাৰে। বৃহত্তৰ মানে ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত এই বস্তুখিনি কৰিছে। গতিকে আমি যদি গডৰেজত সুমুৱাই থওঁ বা বেয়া হ'ব, ভাঙিব বুলি যদি তেওঁলোকক এই বস্তুখিনিৰ পৰা জ্ঞান লাভৰ পৰা বা তেওঁলোকক মানুহে আমি জানো ন, আমি এনেই কৈ থকা বস্তুতকৈ চাক্ষুষ বা এনেকৈ হাতেৰে চুই আমি বেছি জ্ঞান লাভ কৰোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে, মেইনলি শিশুসকলে মানে কি কৰে, নিজে হাতে কামে কৰিলেহে বেছি, আমি যিমান ইয়াত এনেকৈ থিয়ৰিটিকেলি বকি থাকিলেও সেইটো মানে সিমান সোনকালে সিহঁতৰ মগজুত নোসোমায়। যদি সিহঁতক আমি প্ৰেক্টিকেলি যদি কথাবোৰ বা কামবোৰ কৰিবলৈ দিওঁ, সিহঁতে বেছি সোনকালে শিকিব। গতিকে FLNে আমাক কেৱল মানে আমাক মই কৰি থকা কামখিনিকে আকৌ এবাৰ কিছুমান কৌশলগতভাৱে স্কিল ডেভেলপ কৰি পেলাই আৰু অকণমান ভালকৈ কৰিবলৈ আমাক উনুকিয়াই দিছে। আমি নতুন কাম আমি একো কৰিব নালাগে, কৰি থকা কামখিনিকে আৰু অকণমান ভালকৈ কৰিব লাগে। আৰু সেইটোকে মই আকৌ পুনৰবাৰ ক'ম, মই ডিষ্ট্ৰিক্ট কনচালটেণ্ট হিচাপে আছোঁ ডিষ্ট্ৰিক্টত, কিন্তু মোৰ থকাৰ কোনো অৰ্থ নাই যে যদিও মই ফিল্ডৰ পৰা আউটকামখিনি আনিব নোৱাৰোঁ। আৰু সেইটোতো মই নিজে কেতিয়াও আনিব নোৱাৰোঁ, পচিবল নহয়। সেই কামখিনি আপোনালোকে কৰিব। আৰু সেইকাৰণে আপোনালোকক মই সদায় শ্ৰদ্ধা কৰোঁ আৰু আপোনালোকৰ আন্তৰিকতা আৰু সহায় সহযোগিতাটো মই সদায় কামনা কৰিম। ট্ৰেইনিংবোৰ মানে ট্ৰেইনিঙত যদি গাফিলতি থাকে, ট্ৰেইনিঙত যদি কোৱালিটি থাকে, আপুনি কেতিয়াও তাৰ বাকী মানে তাৰ পৰা কিবা এটা ফল কেতিয়াও আশা কৰিব নোৱাৰে। ট্ৰেইনিঙত কোৱালিটি থাকিবই লাগিব। আমি যদি শিক্ষাৰ গুণগত মানদণ্ড যদি উন্নত কৰিব বিচাৰোঁ, তেতিয়াহ'লে এই প্ৰথম ষ্টেপটোতে আমি সেই কোৱালিটিটো মেইনটেইন কৰিব লাগিব। মই আজি এটা কথা যে আমি সদায় স্বীকাৰ কৰোঁ, আমাৰ সমাজে স্বীকাৰ কৰে, শিক্ষকসকল সদায় চিৰনমস্য। তেওঁলোকৰ সমাজৰ আদৰ্শ ব্যক্তি, সকলো সদায় সমাজে তেওঁলোকক শ্ৰদ্ধাৰ দৃষ্টিৰে চায়। আৰু আজি যদি আপুনি এই পষ্টত বা মই এই চকীত যদি বহিব পাৰিছোঁ, আপুনি যদি সেই চেয়াৰখনত বহিব পাৰিছে বা আমি এই চেয়াৰখনত এই প্লেটফৰ্মটোত যদি আমি উপনীত হৈছোঁ, সেয়াও একোজন শিক্ষকৰ কষ্টৰ ফল। আমি সদায় সেইটো স্বীকাৰ কৰিব লাগিব। গতিকে মই ভাবোঁ সেই ফলটো আমি আজি যিটো ফলটো আমাৰ ভৱিষ্যতৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি কেলে নবহোঁ, আমিও ট্ৰাই কৰিব পাৰোঁ। আমাৰ শিক্ষকতাৰ বৃত্তিটোৰ প্ৰতি মানুহৰ যি শ্ৰদ্ধা আছে, সেই শ্ৰদ্ধাটো আমিও কেলে আমাৰ কণ কণ ল'ৰা ছোৱালীৰ মনত নজগাওঁ, বা আমাৰ সেই শ্ৰদ্ধাটোৰ প্ৰতি আমিও শ্ৰদ্ধা কেলে নজনাওঁ, বা ক'ত আমি থাকি যাওঁ। আৰু এটা কথা সদায় সত্য, যেতিয়ালৈকে আমাৰ মনত আমাৰ চাকৰিটোৰ প্ৰতি জব ৰেচপেক্ট বোলা বস্তুটো যেতিয়ালৈকে নাহে, আমাৰ চাকৰিটোৰ প্ৰতি যেতিয়ালৈকে শ্ৰদ্ধা নাহে, অকল চাকৰিটো যদি আমি চাকৰি বুলি কৰোঁ, তেতিয়াহ'লে এনেকুৱা মানে মিছনবোৰ কেতিয়াও সফল নহ'ব বা যিকোনো ধৰণৰ মানে ফল আমি কেতিয়াও নাপাম।
আমি আমাৰ জব ৰেচপেক্টটো সদায় কৰিবলৈ শিকিব লাগিব বা শ্ৰদ্ধা কৰিব লাগিব। মই আপোনালোকক শিকাবলৈ অহা নাই, ভুলতো নুবুজিব। শিক্ষকসকলক শিকোৱাৰ ধৃষ্টতা মই নকৰোঁ, আগতেই কৈছোঁ, আৰু মই নিজকে সেইখিনি লেভেলৰ মানুহ বুলিও নাভাবোঁ। কিন্তু মোৰ যিখিনি অনুভৱ যে FLN যদি আহিছে, আমি হয়তো ক'ৰবাত নহ'লে ক'ৰবাত কিবা এটা এৰি থৈ আহিছোঁ, যাৰ কাৰণে এই শিশুসকল সেই শিক্ষাটোৰ বুনিয়াদী শিক্ষাটোৰ পৰা বঞ্চিত হৈছে। আমাক বিশেষ বেছি একো কৰিবলৈ দিয়া নাই। সৰু সৰু ল'ৰা ছোৱালীখিনি আমাক কি কৰিব দিছে, তাকো এটা টাৰ্গেট বান্ধি দিছে যে ক্লাছ 1ৰ ল'ৰা ছোৱালীখিনি ভাষাৰ ক্ষেত্ৰত ইমানটা শব্দ শিকিব, তোৰখিনিয়ে ইমানটা শব্দ শিকিব বা ইমানটা সংখ্যা শিকিব। তেনেকুৱা সৰু সৰু কিছুমান আমাক টাৰ্গেট দিয়া আছে, যিখিনি আমি কৰিব লাগে। কাৰণ শিশুসকলে যদি আখৰে চিনি নাপায়, বৰ্ণই চিনি নাপায়, যদি শব্দ কেনেকৈ বনাব, আৰু শব্দই চিনি নাপায় যদি বাক্য কেনেকৈ বনাব, এটা ডাঙৰ চেইন। মই আহ্বান জনাইছোঁ যে এই মিছনটো, সেই অভিযানটোত যাতে সকলোৱে